हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে সুস্থ আছে মই বহুত দিনে হ'ল লং ভিডিও দিবই পৰা নাই কিয়া মাজে মাজে দুই এটা শৰ্ট হে লৈ আহি আছো মানে দিব পৰা নাই মানে কি মনটো ভাল লাগি থকা নাই যে আসলে মোৰ বুলিয়ে নহয় সকলোৱে দিয়কচোন আমাৰ হিয়াৰ আমঠু হাতথ গুচি যোৱাৰ পৰা দেখোন মনবোৰ কিবা ভালেই নালাগে একো কৰিবলৈ মন নাযায় আৰু বিশেষকৈ জুবিন গাৰ্গে ন্যায় পোৱা হয় মনটো ভাল লাগিলে হয় সেইখিনি কামো আগবঢ়া নাই কিয়া সেইকাৰণে মই ৰিসেন্ট ভিডিও একো কৰাই নাই এটো সৌ খিদিনাখনে মই ভিডিও বনাইছিলো তাকে আপোনালোকৰ কাৰণে লৈ আহিছো বেয়া নাপাব চেষ্টা কৰিম ৰেগুলাৰ ভিডিওখিনি লৈ আহিবৰ কাৰণে মই আগৰ ভিডিওখিনি দি আছো হেতু কাৰণে আপোনালোকক বেয়া নাপাব এটো আগৰ ভিডিওয়ে হয় আসলে ভাদ মাহৰে হয় মই মানে কেকে বনাই আছো হেদিনাখন এটা এটাকে কেকে বনাই আছো কিয় কেক বনাই আছো কি এই গুটেখিনি এই ভিডিওটোত চাব পাৰিব চাকচোন আপোনালোকে हेलो गाइस या আমাৰ মায়ে কেক বনাই আছে দেই এফালে फ्रेंड्स ৰাতিপুৱাৰ পৰা একেবাৰে আপোনালোকৰ লগত মই কথা পাতিবলৈ সময় পোৱা নাইকে আৰু এই নামঘৰৰ কাৰণে যোৱাকালি ৰাতিৰ পৰা কেক বনাই আছিলো যে এটা ভৰাই কৰি ৰেডি কৰিছো এইখিনি কেক ভাল লাগে নিজ হাতে কিবা এটা বনাই মানে ৰাইজক খুৱাব পাৰিলে তাকে কেনেকুৱা হৈছে আৰু কেক কিমান পিস হ'ল মাই তোমাৰ হেৰিমান হ'ব 44 45 পিস মান হ'ব এনেটো দেখাত ভালেই লাগিছে খাবলৈ ভাল হ'ব নিচিনাই লাগিছে আৰু হেলদি হয় যেহেতু আটা দি বনাইছো আটা মানে আশীৰ্বাদ আটা দি বনাইছো ময়দা ইউজ কৰা নাই আকৌ তাৰপৰে মই এটো এগলেছ বনাইছো ইয়াত ডিমো দিয়া নাই কিয়া যেহেতু নামঘৰত কিছুমান মানুহে ডিমটো নাখাব পাৰে যে সেই কাৰণে মই ডিম দিয়ে বনোৱা নাই কিয়া আৰু এতিয়া বেগে বেগে কামখিনি কওঁ ঘৰ মছা উলোৱা এপিনে 9টা বাজি গ'ল গাইস টাইম বহুত হ'ল কিন্তু আপোনালোকক পিছতকে লগ পাইছো বাই বাই ঘৰ এখনৰ পৰা ওলাই যোৱা বুলি ক'লে ইমান যে কাম থাকে নহয় ওলাই হৈ গৈছে ওলাই মানে মোৰটো আছুইলো কাপোৰ পিন্ধা নাই কি আৰু এখেতু মানে আহি পোৱাহে নাছিলে এই মাত্ৰ আহি পাছে সময়ও বহুত হৈছে এতিয়া 11:20 হ'ল এয়া বস্তুখিনি লৈ পেলাই এও আহি পালে নামঘৰত খোৱাবৰ কাৰণে কিবা কিবি কিনি আনিছে মৰম কৈছো তুমি গাড়ীতে থৈ আহাচোন ইফালে ইমান দেৰি হৈছে মোৰ মানে টেনচন এটা হৈ আছে জানেনে আমাৰ নামঘৰত মানে নাম গোৱা আগত চাহকাপ খাই লয় আৰু যদি সময়মতে গৈ নাপাওঁগে তেতিয়া কিমান বেয়া লাগিব যদি গোপিনীসকল মানে আহি পেলাই বহি আছে মোৰ ইমান মানে টেনচন লাগি আছে ইফালে যে দেৰিও হৈছে মই বোলো বেগিতে মানে গৈ পালেগে হয় আৰু ঘৰো আহি পালোহি নামঘৰৰ পৰা আহিলো সেৱাভাগ জনাই পেলাই আৰু এতিয়া নামঘৰতে চাহ বনাম এয়া বস্তুখিনি ইয়াতে থৈছো এইখিনি লৈ পেলাই যাওঁ না জুনাই এটা বনাই খাইছো মা ক'ত গ'ল মাই স্কুলৰে গ'ল স্কুলত গ'ল কেতিয়া আহিব মা অকন দেৰিকে আহিব তুমি এতিয়া নামঘৰলৈ যাবানে আমাৰ লগত যাম যাবা ভাল লোৱা ন চাহ বনাই হৈ গৈছে আৰু ইফালে এয়া বৌহঁতো আহিছে আৰু এয়া বৌ লাগি আছে কামত এতিয়া আমি চাহ দিওঁ ন নামঘৰত এয়া সজায়ো ৰেডি হৈছে মই মাত্ৰ নিজ হাতেৰে কেক যে বনাইছিলোঁ আৰু তাল পিঠাও বনাইছিলোঁ সেইখিনি আচলতে মোক দেখুৱাবই নহ'লে বেগে বেগে বনালোঁ আৰু এয়া সকলোৱে চাহ খাইছে আৰু শেষত একেবাৰে ময়ো বোলো চাহকাপ খাই লওঁ তাৰপিছত নাম শুনিম সকলোতকৈ মিছ কৰি থকা বস্তুটো হৈছে প্ৰসাদ ভাদ মাহত মানে প্ৰসাদ কেইটামান খাবলৈ নাপালে মনটো ইমান বেয়া লাগে নহয় আৰু প্ৰসাদকেইটা দেখিছে মোক কেতিয়া খাওঁ লাগিছে আৰু এয়া প্ৰসাদ খাই আছো প্ৰসাদকেইটা বৰ ধুনীয়া হৈছে আৰু আমাৰ এয়া নামঘৰ শেষেই হ'ব আৰু এতিয়া সকলোৱে প্ৰসাদ খাই আছে কল্পনা মোৰ বেষ্ট ফ্ৰেণ্ড এতিয়া সকলো শেষ হ'ল নামঘৰ কাম কাজ এতিয়া যাবলৈ ওলাইছোঁ তাই যায়গৈ তাইক মই ৰখাই থৈছোঁ সিদিনাখন তাই যেনেকৈ সিহঁতৰ ঘৰত মোক ৰখাই দিছিলে আজি তাইক ৰখাই থৈছোঁ যাবলৈ নিদিওঁ এতিয়া ন এই নাই নিদিওঁ যাবলৈ আজি গৰম লাগিলে তোক যাবলৈ নিদিওঁ ইমান দিনৰ আকৌ কেতিয়া ইমান দিনৰ মূৰত মই লগ পাইছোঁ নিদিওঁ যাবলৈ নাই নিদিওঁ মই কথা নাজানো আজি তই যাব নোৱাৰ হা হ'ব সেয়া ভাল লাগিলে তাইক লগ পালোঁ যে খুব ভাল লাগিছে আকৌ কেতিয়া লগ পাওঁ ন একে পৰীক্ষাৰ পাছত এয়া আমাৰ মায়ে কামত একদম ব্যস্ত হৈ আছে একে তামোল খাই আছে পুৰা মানুহগৰাকীয়ে আগতে তামোল এৰিছিল দে আপোনালোকক কৈছিলোঁ মই আগতে তামোল এৰিছিলে আকৌ এই আগতে তামোল মায়ে এৰি দিছিলে এতিয়া আকৌ তামোল খাবলৈ আচৰিত মই বোলো মায়ে তামোল এৰি দিলে নেকি মোকে দেখি মই মাইক কওঁ খাওক মায়ে নাখায় কিন্তু এতিয়া এয়াহে মুখত তামোল পাগলি আছে 2 মাহমান নোখোৱাকৈ আছে
এয়া হৈছে আমাৰ মায়ে কাম কৰি কৰি ঘূৰি ফুৰিছে মুনু হৈ গ'ল কামত সহায় কৰি দিলা মোক সঁচাই অ জুবলি তোমাৰ হ'লে নাই এইজনী সৰু বোৱাৰী দেই আমাৰ মোক সহায় কৰি দিলে আজি কল্পনা অঁ আমি ইয়াত সকলো ওলালোঁ নামঘৰৰ পৰা চব গ'ল এতিয়া আমি ওলাইছোঁ একেবাৰে শেষত আজি ৰ'দটো বহুত দিছে দেখিছেনে ল'ম বুলি ক'লে আৰু এয়া মোৰক ভাল লাগিলে শিৱসাগৰ মনত পৰিছে এইখিনি জেগাতে ন আমি এনেকৈ ভিডিঅ' বনাইছিলোঁ মানে মুনু মই হা সময়বোৰ এনেকৈ গৈ আছে মই ভবাই নাই এবছৰ যে ইমান পটককৈ আকৌ আহি পালেহি জানানে সময় একদম বহুত ফাষ্ট গৈ আছে মানে মুনু ভণ্টি ঘৰলৈ আহিছোঁ তাই চাহ খাবলৈ জোৰ কৰি আছে মোলো নাই ইমান গৰমত পানীয়ে খাওঁ ভগা ঘৰলৈ আহিছে মানুহৰ মনটো ডাঙৰ কথা নহয়নে বাৰু ঘৰলৈ কোনো কথা নাইকিয়া মই সেইটোৱে ভাবোঁ মানুহৰ মনটো ডাঙৰ হ'ব লাগে ঘৰ ডাঙৰ হ'ব নালাগে কেতিয়াও দিয়া গৰমত পানী গিলাচেই ভাল লাগে অ' কবিতা খুৰী কি কৰি আছে আপুনি পাকঘৰৰ কামহে মাইকী মানুহৰ নক'ব দিয়ক পাকঘৰৰ কামেই আৰু ন খোৱা বোৱা ধোৱা পখলা সেয়াই আৰু ইয়ালৈ আহিলে আকৌ হেৰিলে মনত পৰে এই ৰুবি বাহঁতৰ ঘৰটোলৈ হ'ব দিয়া মাইনু এতিয়া মোক কি বনাই খুৱাবা কোৱা দালি ভাজি আৰু ইমানবোৰ খাব পাৰিনে বাৰু কি ন তুমি কি সঁচা কথাই কৈছানে মাংস নাজানো আৰু পাই এনেকেনো ইমানবোৰ খাই নে মানুহে মই সঁচাই কৈছোঁ মোৰ দালি ভাতকেইটা মই ভাল পাওঁ খাই জানানে খুব ভাল লাগে দালিত একদম নেমু চেপা নিচ আৰু ভোট জলকীয়া অকণ হ'লেই হ'ল আৰু সেয়াই খাব পাৰে ভাত ইমানবোৰ খাব নোৱাৰি দেই আৰু কষ্ট কৰি কৰি বনাই আছা এনেই এনেই আৰু এই বেমাৰৰ পৰা উঠিছাহে হয় নহয় বেমাৰ সদায় সদায় বেমাৰ ন সেইটোৱে মাইকী মানুহ তেনেকুৱাই ন আচলতে দেউতাক ভাত দি দিছে দেউতাৰ মাজত মানে অপাৰেশ্যন এটা হৈছিলে ব্ৰেইনত পানী জমা হোৱা দেউতাই অইন একো নাখায় দালি আৰু মাছ ফ্ৰাই কৰি দিলে আৰু আমাৰ কাৰণেও এয়া কিবা কিবি ঢেৰ বনাইছে নহয় মাইনুৱে আৰু আমাক আগতীয়াকৈ ভাতটো দি দিছে লগতে পঞ্চিকো দি দিছে মাহঁতে দেৰিকৈ খাব আমি গুচি আহিম যে সেইটো কাৰণে সোনকালেই ভাতটো খাই দিলোঁ ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ সময় বহুত হ'ল 10টা মানেই বাজিলে জুবলি যাওঁ লিজা বলো ৰোৱা হা বাই বাই ঘৰত মৰিবনে অঁ ইয়াক দিছে খাবলৈ ন মাই যাওঁ হা আকৌ কেতিয়া লগ পাম আৰু জুবলি যাওঁ ঘৰলৈ যোৱা সময়ত মনটো ইমান ভাল লাগে অহাৰ সময়ত আকৌ বেয়া লাগে তাতে জুবলি ভনীয়েকহঁতক পালোঁ ভাল লাগিলে ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম বাই বাই